নমস্কাৰ। এইকেইদিন হয়তো আপোনালোকে দেখিছে নেপালত যিবিলাক ঘটনা ঘটি আছে। চ' সেই ঘটনাটোৰ বিলাক দেখাৰ পিছত আপোনালোকৰ এটা কুৱেশ্যন হৈছে জেনজি কি? নেপালত হৈ থকা ঘটনাটোৰ বিষয়ে মই এইটো ভিডিঅ'ত আপোনাক ক'ব নাযাওঁ, লাগিলে নেক্সট ভিডিঅ' এটা বনাম। কিন্তু আজি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ বহুতৰে মাজত কুৱেশ্যন হৈছে জেনজেট কি? চ' জেনজেটটো জনাৰ আগত মানে অলপ আগৰ পৰা মই আপোনালোকক বুজাই দিওঁ, ঠিক আছে। 1946 পৰা 1964 ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতসকলক বেবী বুমাৰ্ছ বুলি কোৱা হয়। নেক্সট 1965 পৰা 1980 লৈকে যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতসকলক জেন এক্স বুলি কোৱা হয়, মানে জেনেৰেশ্যন এক্স বুলি কোৱা হয়। জেন মানে হ'ল জেনেৰেশ্যন, ঠিক আছে। নেক্সট হ'ল 1981 পৰা 1996 ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতসকলক মিলেনিয়ালছ বুলি কোৱা হয়, নাইবা জেনেৰেশ্যন ৱাই বুলি কোৱা হয়। যে আপোনালোকৰ মাজত যিসকলৰ কুৱেশ্যন আছে জেনজি হ'ল 1997 পৰা 2012 ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে তেখেতসকলক জেনজেড বা জেনেৰেশ্যন জেড বুলি কোৱা হয়। হয়তো আপোনালোকে এই ভিডিঅ'টো চাই অলপ হ'লেও জানিব পাৰিছে। আৰু আপোনালোকৰ এই ভিডিঅ'টো কোনটো জেনেৰেশ্যনৰ মানুহ চাই আছে লিখি দিব কমেণ্টত। ধন্যবাদ।